আজি এই ক্লাছত মই নৱমমান শ্ৰেণীৰ ইংৰাজীৰ দ্বিতীয় পাঠ যিটো আছে দ্য সাউণ্ড অফ মিউজিক সেইটো সম্বন্ধে আলোচনা কৰিম। এই পাঠটোৰ মূল কথাখিনি হ'ল স্কটলেণ্ডৰ এজনী ছোৱালী, তাইৰ নাম আছিল এভেলিন। তেওঁৰ আছিল মাদাৰ আৰু তেওঁৰ এজন শিক্ষাগুৰু আছিল। শিক্ষাগুৰুৰ নাম আছিল ৰন ফৰবেছ। এই তিনিটা চৰিত্ৰ আছে ইয়াত, এভেলিন আৰু তেওঁৰ মাদাৰ আৰু তেওঁৰ শিক্ষাগুৰু আছিল ৰন ফৰবেছ। এভেলিন সৰুৰে পৰাই যেতিয়া তাইৰ বয়স 8 বছৰ আছিল তেতিয়াৰ পৰাই তাইৰ সৰ্বন শক্তি দিনে দিনে হ্ৰাস হৈ আছিল আৰু যেতিয়া তাৰ বয়স 11 বছৰ হৈছিল তেতিয়া তেওঁ সম্পূৰ্ণৰূপে সৰ্বনহীনতা অৰ্থাৎ কলা হৈ পৰিছিল। এভেলিনৰ যিজন শিক্ষাগুৰু আছিল, সংগীতৰ শিক্ষাগুৰু, তেওঁৰ নাম আছিল ৰন ফৰবেছ। ৰন ফৰবেছে কি কৰিছিল, তাইক বিভিন্ন উপায়েৰে তাক প্ৰশিক্ষিত কৰিছিল। ৰন ফৰবেছে এভেলিনক কাণেৰে নুশুনি অংগ প্ৰত্যংগেৰে মিউজিকবিলাক অনুভৱ কৰিবলৈ শিকাইছিল। এনেদৰে এভেলিনে এদিন বিখ্যাত হৈ পৰে। এভেলিনে লণ্ডনত গৈছিল আৰু তাত থকা ৰয়েল একাডেমি অৱ মিউজিকত যোগ দিছিল আৰু তাত তেওঁৰ প্ৰথম স্থান অধিকাৰ কৰিছিল। এনেদৰে এভেলিনে এজন হেণ্ডিকেপ হোৱা সত্ত্বেও তাই পৃথিৱী বিখ্যাত এজন সংগীতজ্ঞ হ'বলৈ সক্ষম হৈছিল। এইখিনি আছিল পাঠটোৰ মূল কথা। এতিয়া আলোচনা কৰিছোঁ পাঠটিত থকা প্ৰশ্ন উত্তৰ লৈ। দ্য সাউণ্ড অফ মিউজিকৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, হাউ অল্ড ৱাজ এভেলিন? এভেলিনৰ বয়স কিমান আছিল? When she went to the Royal Academy of Music, যেতিয়া তাই ৰয়েল একাডেমি অৱ মিউজিকলৈ গৈছিল তেতিয়া তাইৰ বয়স কিমান আছিল? এনচাৰ, এভেলিন ৱাজ 17 years. এভেলিনৰ বয়স 17 বছৰ আছিল। When she went to the Royal Academy of Music, যেতিয়া তাই ৰয়েল একাডেমি অৱ মিউজিকলৈ গৈছিল তেতিয়া তাইৰ বয়স কিমান আছিল? 17 years. 17 বছৰ বয়স আছিল। উত্তৰটো আকৌ কৈছোঁ, এভেলিন ৱাজ 17 years when she went to the Royal Academy of Music. Question number 2 আছে, when was her deafness first noticed? when was মানে কেতিয়া হৈছিল, the deafness মানে সৰ্বনহীনতা অৰ্থাৎ কাণেৰে নুশুনা বেমাৰটো, ফাৰ্ষ্ট নটিচ প্ৰথম লক্ষ্য কৰা হৈছিল বা প্ৰথমে দেখা দিছিল তেতিয়া তাইৰ বয়স কিমান আছিল? আৰু এটা লগতে আছে when was it confirmed, আৰু এইটো কেতিয়া কনফাৰ্ম হৈছিল? এইটো কেতিয়া কনফাৰ্ম মানে নিশ্চিত কৰা হৈছিল যে তাইৰ এইটো ৰোগ হৈছেই। প্ৰশ্নটা আছে when was her deafness first noticed, আৰু এটা আছে when was it confirmed. এনচাৰটো হ'ব her, ব্ৰেকেটত দিছোঁ এভেলিনছ, এইটো দিলে বেছি ভাল হয়, কোনেও নিদিয়ে যদিও মই দিছোঁ। her deafness was noticed when she was 8 years old. তাইৰ সৰ্বনহীনতা আৰম্ভ হৈছিল বা দেখা গৈছিল যেতিয়া তাইৰ বয়স 8 years old, 8 বছৰ বয়স আছিল। it was confirmed, এইটো কনফাৰ্ম বা নিশ্চিত হৈছিল by the time, সেই সময়খিনিত when she was 11 years old, যেতিয়া তাইৰ বয়স 11 বছৰ হৈছিল তেতিয়া এইটো কনফাৰ্ম হৈছিল বা নিশ্চিত হৈছিল, খাটাংকৈ ধৰা গৈছিল যে তাইৰ এইটো বেমাৰ হৈছেই।
উত্তৰটো আকৌ এবাৰ কৈছোঁ her deafness was noticed when she was 8 years old. It was confirmed by the time when she was 11 years old. Question number 2-1 আছে who help মানে কোনে সহায় কৰিছিল her কোনে তাইক সহায় কৰিছিল তাইক মানে কাক বুজাইছে ইয়াত এভেলিনৰ কথা কৈছে to continue with music to চলি থাকিবলৈ what did he do তেওঁ কি কৰিছিল and say কি কৰিছিল আৰু কি কৈছিল who help her কোনে সহায় কৰিছিল to continue with music what did he do and say তেওঁ কি কৰিছিল আৰু কি কৈছিল এইটো লাগে এনসাৰটো হ'ব কোনে সহায় কৰিছিল এইটো তেওঁৰ শিক্ষকজনৰ নাম আছিল তোমালোকে জানা ৰন ফৰ্বছ এনসাৰ হ'ব ৰন ফৰ্বছ হেল্প হাৰ হাৰৰ ঠাইত কি হয় এভেলিন্স এইটো দিলে বেছি ভাল হয় বেৰকটত এইটো দিব লাগে টু কণ্টিনিউ উইথ মিউজিক ৰন ফৰ্বছে মিউজিক কণ্টিনিউ কৰিবলৈ কৈছিল সহায় কৰিছিল Forbes spotted her potential. Forbes অর্থাৎ তেওঁৰ শিক্ষকে তাইৰ প্ৰয়োজনীয়তা তাইৰ কত প্ৰয়োজন আছে সেইটো তেওঁ চিনাক্ত কৰিছিল and said আৰু কৰিছিল do not listen through your eyes তুমি তোমাৰ কাণেৰে নুশুনিবা শুনিবলৈ বাধা কৰিছিল try to listen it এইটো চেষ্টা কৰা in some other way অন্য কোনো উপায়েৰে এইটো তুমি সংগীতবিলাক কাণেৰে যিটো তুমি শুনিব নোৱাৰা গতিকে তোমালোকে কিবা উপায়েৰে বা কিবা আন উপায়েৰে এইটো অনুভৱ কৰিবলৈ চেষ্টা কৰা she began by tuning to large drum he began তাই আৰম্ভ কৰিছিল by tuning to large ড্ৰাম বিশাল দুটা ড্ৰাম বজাই তাই এইটো আৰম্ভ কৰিছিল টু ডিফাৰেণ্ট নোটছ বিভিন্ন স্তৰত বা বিভিন্ন শিতানত তেওঁ দুটা বিশাল ড্ৰাম বজাই এইটোৰ অভ্যাস তাইক শিকাইছিল তাই যিটো কাণে নুশুনে গতিকে তাইক ড্ৰামটো বজাই তাৰ শৰীৰৰ অন্য কিবা উপায়েৰে তাই যাতে উপলব্ধি কৰিব পাৰে এইটোৰে তাইক শিকাইছিল আৰু এবাৰ এনসাৰটো কৰিছোঁ Ron Forbes helped her to continue with music. Forbes spotted her potential and said, don't listen through your ears. Try to listen it in some other way. She began by tuning to large drum to different notes. Question number 2 কি আছে name the various places for which Evelyn performs name the various place বিভিন্ন ধৰণৰ ঠাইৰ নাম লিখা নাম কোৱা for which Evelyn performs যত এভেলিনে তেওঁৰ কামবিলাক কি কৰিছিল প্ৰদৰ্শন কৰিছিল তেওঁৰ কাম কি আছিল মিউজিক প্ৰদৰ্শন কৰা Name the various places for which Evelyn performs. Our answer ta ki ase dekha. Evelyn plays for regular concert. Evelyn niyamiyato bhabe তেওঁৰ music চলাই গৈছিল. She also performs in hospitals and prisons. তাই আকৌ হস্পিটেল বিলাক আৰু প্ৰিজন বিলাক মানে অৰ্থাৎ কাৰাগাৰ বিলাকত বিনামূলীয়াকৈ কি কৰিছিল প্ৰদৰ্শনী আগবঢ়াইছিল she also gives priority তাই আকৌ প্ৰাধান্য দিছিল to classes শ্ৰেণী মানে ক্লাছ কৰিবলৈ for young musician যিবিলাক নতুনকৈ গঢ়ি উঠিছে মিউজিচিয়ান বা নবীন মিউজিচিয়ান বিলাক তেওঁক আকৌ তেওঁলোকক প্ৰশিক্ষণ দিবলৈ তেওঁ
প্ৰাধান্য দিছিল এনচাৰটো আকৌ কৈছোঁ এভিলেন প্লেচ ফৰ ৰেগুলাৰ কনচাৰ্ন she also performs in hospitals and prisons she also gives priority to classes for young musicians thank you এমানেই যদি এই ভিডিওটোৰ দ্বাৰা তোমালোকৰ কিবা উপকৃত হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তোমালোকে যদি চেনেলবিলাক সাবস্ক্ৰাইব কৰি ভিডিওবিলাক দেখে তেনেহলে মই ক্লাস 9 আৰু ক্লাস 10 ৰ টেক্সটৰ যিবিলাক আছে সেই সকলোবিলাক প্ৰশ্ন উত্তৰ মই এই চেনেলটো দিম আগৰ বছৰ মই গ্ৰামাৰবিলাক দিছোঁ এই বছৰ টেক্সচুৱেল যিবিলাক কুৱেশ্যন আনসাৰ সেইবিলাক দিম ধন্যবাদ